আত্মনিৰ্ভৰ আঁচনি 2.0 যিসকল লোকে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰি ল'ব। 28ৰ পৰা 45 বছৰ বয়সলৈ সীমা আছে। আৰু যিসকলে কেৱল ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে, কমপ্লিট এপ্লিকেশ্যনটো কমপ্লিট কৰা নাই, তেতিয়াহ'লে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব কমপ্লিট ৰেজিষ্ট্ৰেশ্যনটো। তাতে আপোনালোকৰ প্ৰজেক্ট টেম্পলেটছ বুলি বস্তু এটা আছে, যিটো মই এটা ভিডিঅ' আগতে দিছোঁ ফেচবুকত চাব ভিডিঅ'টো। তাতে আপোনালোকৰ আছে কি কি বিজনেছ ব্যৱসায়, সেইটোৰ বিষয়ে আপোনালোকৰ PDF এটা আছে। PDF আপোনাৰ 11টা কপি আছে। ফাৰ্ষ্ট কপিটো আৰু লাষ্ট কপিটোত আপোনালোকে ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট কপিটোত আপোনালোকৰ এড্ৰেছ, নাম, আৰু লাষ্ট কপিটোত আপোনালোকৰ ছিগনেচাৰ লাগিব। সেইখিনি দিয়াৰ পিছত ফৰ্মটো আপোনাৰ কমপ্লিট হৈ যাব। তাৰপিছত সেইটো আপুনি PDF কৰি কেনে আপুনি আপলোড দিব লাগিব। লাষ্টত আপোনালোকৰ ডকুমেণ্ট আপলোড দিব, পান কাৰ্ড, আধাৰ কাৰ্ড, আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আৰু বেংক পাছবুক, এইখিনি আপলোড কৰি কমপ্লিট কৰি দিব। একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে ওলাই ল'ব, তেতিয়াহে আপোনালোকৰ কমপ্লিট হ'ব। খালি ৰেজিষ্ট্ৰেশ্যন কৰি থৈ বহি থাকিলে নহ'ব, কমপ্লিট এপ্লাই কৰক। এতিয়াও লাষ্ট ডেট দিয়া নাই, কমপ্লিট এপ্লাই কৰি একনলেজমেণ্ট স্লিপটো নিজৰ লগত ৰাখি ল'ব।